ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সহায় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰি উলিয়াইছোঁ এই সমাজ বিজ্ঞানৰ বাবে 100 নম্বৰৰ তোমালোকে এখন চাই লোৱা আৰু ইয়াৰ পৰা হয়তো তোমালোকৰ যথেষ্ট সহায়ক হ'ব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিছু সময় পিছতে মই তোমালোকৰ কাৰণে এখন কমন লং কুৱেশ্যনৰ কুৱেশ্যন পেপাৰ দিম আৰু কাইলৈ মৰ্নিঙত তোমালোকৰ কাৰণে আন এখন এই কুৱেশ্যন পেপাৰ দিম সেইখন অকমান বেলেগ পদ্ধতিৰ দিবৰ কাৰণে চেষ্টা কৰিম ষ্টেটমেন্ট টাইপৰ তোমালোকে আমাৰ ইউটিউব চেনেল ষ্টুডেণ্টছ কুইন এছাম চাই থাকিবা ইয়াতে মই সম্পূৰ্ণ ব্লুপ্ৰিন্টৰ ওপৰত ভিত্তি কৰি দিবৰ কাৰণে চেষ্টা কৰিছো 45টা MCQ বা বাকি তেনেকুৱা ধৰণে প্ৰথম প্ৰশ্নটো দিছো সংবিধান মই উত্তৰবিলাক কৈ নিদিও PDF টো মই শেয়াৰ কৰি দিম তোমালোকে চাই লবা আমাৰ WhatsApp গ্ৰুপ আছে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাত তোমালোকে জয়েন হৈ লবা তাত মই ইয়াৰ কুৱেশ্যন পেপাৰখনৰ PDF টো সেন্ড কৰি দিম আৰু লগতে আমাৰ চেনেল আছে WhatsApp চেনেল তাৰ লিংকো দি দিম তাত তোমালোকে জয়েন হৈ লবা মই PDF টো শেয়াৰ কৰি দিম এই সংবিধান সভাই নেহেৰুৰ উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱসমূহ কেতিয়া গ্ৰহণ কৰিছিল এটা দুটা কথা আছে এটা প্ৰস্তাৱসমূহ তেখেতে দিছিল আৰু এটা গ্ৰহণ কৰিছিল দুটা এটা 46ত দিছিলে 47ত গ্ৰহণ কৰিছিলে দুটা কথা আছে এটা চাই লবা চৰকাৰীয়া আয়োগ কেতিয়া গঠন কৰা হৈছিল ৰাষ্ট্ৰসংঘ গঠনৰ সময়ত সৰ্বমুঠ কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল অৰ্থাৎ যেতিয়া 1946ত ৰাষ্ট্ৰসংঘ গঠন কৰিছিল তেতিয়া কিমানখন আছিল আৰু এতিয়া কিমানখন আছিল তাৰ মাজত পাৰ্থক্য আছে অতি এই কথাটো কোৱা হৈছে খেলিমেলি হ'ব পাৰে তোমালোকৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্যৰ সংখ্যা কিমান এটো খেলিমেলি হৈ যায় নিৰাপত্তা পৰিষদৰ স্থায়ী বেলেগ অস্থায়ী বেলেগ নিৰাপত্তা পৰিষদ গঠন হোৱাৰ সময়ত মুঠ সদস্য বেলেগ এতিয়াৰ মুঠ সদস্য বেলেগ এটো চাই ল'ব লাগিব ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ বেলেগ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ বেলেগ খেলিমেলি নাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত প্ৰতিৰোধমূলক কূটনীতি ৰাষ্ট্ৰসংঘই কেতিয়া গঠন কৰিছিল তলৰ কোনটো বিনিময় পথাৰ অসুবিধা নহয় মুদ্ৰাৰ কৰ্মবিকাশৰ পঞ্চম স্তৰটো কি কৰ্মবিকাশৰ স্তৰ 5টা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা লাভ কৰিছিল এই যেটো আমাৰ কেন্দ্ৰীয় বেংক হয় গতিকে তাৰ এই মুখ্য কাৰ্যালয় সিট বি যেটো নেকি আমাৰ সৰু ইন্ডাষ্ট্ৰি বিলাকৰ প্ৰতিষ্ঠাৰ এই ডেভেলপমেন্টৰ কাৰণে বা এই লোন দিবৰ কাৰণে প্ৰতিষ্ঠা লাভ কৰিছিল মানৱ উন্নয়নৰ প্ৰথমখন প্ৰতিবেদন কেতিয়া প্ৰকাশ পাইছিল মানৱ উন্নয়নৰ সূচক আৰু মানৱ উন্নয়নৰ সূচকাংক দুটা বেলেগ বস্তু নীতি আয়োগ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আহিছিল চাব লাগিব এই আয়োগৰ প্ৰধান সদস্য কেইজন কিমান চনত নটা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছিল এটো গুৰুত্বপূৰ্ণ কথা ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল এটো চাব লাগিব তলৰ কোনজন নীতি আয়োগৰ অধ্যক্ষ তলৰ কোনখন প্ৰথম শ্ৰেণীৰ নগৰ আমাৰ নগৰ এই অসমৰ 13খন আছে এখন হৈছে 7খন প্ৰথম শ্ৰেণীৰ 6খন দ্বিতীয় শ্ৰেণীৰ আহোমসকল কেতিয়া অসমলৈকে আহিছিল অৰ্থাৎ বৰ অসমৰ ভেটি গঢ়তে আহোমসকল প্ৰায় 600 বছৰ শাসন কৰিছিল সোণালী সূতা বুলি কোন বিধ সূতা কোৱা যায় 5 নম্বৰ চেপ্টাৰটোত আছে অসমৰ পুৰণি তেল শোধনাগাৰ কোনটো 4টা তেল শোধনাগাৰ আছে তাৰে পুৰণি কোনটো পৰ্যটন ব্যৱস্থাটো কি বৃত্তিৰ লগত জড়িত আমাৰ বৃত্তি 4টা বৃত্তিৰ পৰ্যটন ব্যৱস্থাটো বিশেষ বৃত্তিৰ লগত জড়িত কোনটো বৃত্তিৰ লগত জড়িত হেতু কথা কোৱা হৈছে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কেতিয়া গঠন কৰা হৈছিল মাউণ্ট পিনাতুৰ উদ্গীৰণ কেতিয়া হৈছিল এইটো আমাৰ 2 নম্বৰ চেপ্টাৰটোত আছে ভূগোলৰ মৰুভূমিবোৰে পৃথিৱীখনৰ কিমান শতাংশ ঠাই ঘূৰি আছে জাকাৰ্টা কোনখন দেশৰ ৰাজধানী এইটো পৃথিৱী ভূগোলৰ পৰা দিয়া হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ সৰ্বমুঠ কিমানখন দেশ আছে পৃথিৱী ভূগোলৰ পৰা দিয়া হৈছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ উচ্চতা কিমান কেটো কথা কোৱা হৈছে জাতীয় শোক দিৱস কেতিয়া পালন কৰা হৈছিল বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো কেতিয়া গঢ়লৈ উঠিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কি উপাধি ত্যাগ কৰিছিল পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া উত্থাপন কৰা হৈছিল সেই মিটিংখনৰ মানে যিখন কংগ্ৰেছৰ অধিৱেশন আছিল তাৰ সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহেৰুৱে ভাৰতীয় স্বতন্ত্ৰ লীগ কেতিয়া গঠন কৰা হৈছিল 1857 চনৰ বিদ্ৰোহ পোনপ্ৰথমতে কেতিয়া আৰম্ভ হৈছিল মুনিয়ান দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল উকিয়াং নবাই কোনটো বিদ্ৰোহৰ নেতৃত্ব দিছিল অসমত বঙালী ভাষাৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল অসম ছাত্ৰ সন্মিলন
কেতিয়া গঠন হৈছিল তিলকবৰ্ণী স্কুল কেতিয়া প্ৰতিষ্ঠা হৈছিল আদি বৈদিক যুগৰ ৰচিত বেদখনৰ নাম কি আমাৰ বৈদিক যুগত দুটা ভাগত ভাগ কৰা হয় আদি বৈদিক যুগ আৰু পৰৱৰ্তী বৈদিক যুগ আৰু চাৰিখন বেদৰ আদি বৈদিক যুগত এখন পৰৱৰ্তী বৈদিক যুগত তিনিখন বেদ ৰচিত হৈছিল ভাৰতীয় সংবিধানে কিমানটা ভাষাক স্বীকৃতি প্ৰদান কৰিছে ভাৰত সংবিধান গ্ৰন্থখনৰ ৰচক কোন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয় কোনজন ভাইচৰয়ৰ দিনত বংগ বিভাজন হৈছিল নেহেৰুৰ এইকেইটা গ'ল 45টা MCQ নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত তিনিটা প্ৰস্তাৱ লিখা এই 3 নম্বৰীয়া প্ৰশ্ন আমাৰ 3 নম্বৰীয়া প্ৰশ্ন আহিব দুটা ইউনেস্কো দ্বাৰা তালিকাভুক্ত হোৱা তিনিটা ঐতিহ্য ক্ষেত্ৰৰ নাম লিখা সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা মৰুকৰণৰ বিষয়ে এটি টোকা লিখা বংগভংগ আঁচনিৰ প্ৰথম দফাটো লিখা ভাৰত স্বাধীন আইনৰ দফা কেইটা লিখা ফুলগুৰি ধাৱৰ বিষয়ে এটি টোকা লিখা ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে লিখা মহাদেশীয় বিস্থাপন সূত্ৰটো লিখা অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা প্ৰব্ৰজনসমূহৰ সোঁতবোৰ একাধিক্ৰমে উল্লেখ কৰা আৰু একেবাৰে শেষত অসমৰ মানচিত্ৰখন অংকন কৰি তলত দিয়াবোৰ বহুওৱা অসমৰ মানচিত্ৰখনত 5 নম্বৰ আহিব কেতিয়াবা 4 নম্বৰো আহে গতিকে এইখিনি তোমালোকে ভালদৰে চাবা আৰু অসমৰ মেপখন কেনেকুৱা ধৰণে আঁকিব লাগে ভিডিও ডেসক্ৰিপচনত লিংক দি দিছো 6টা ষ্টেপ ফলো কৰিব লাগে অসমৰ মেপ এখন আঁকিবৰ কাৰণে এই 6টা ষ্টেপ যদি তোমালোকে ফলো কৰিব পাৰা তেতিয়া হলে অসমৰ মেপখনত 4 নম্বৰ আহি যেতে 4 নম্বৰ ভিডিও 4 নম্বৰে পাবা 5 নম্বৰ যদি আহে 5 নম্বৰৰ ভিডিও 5 নম্বৰে পাবা গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ধৰণে এই কুৱেশ্যন পেপাৰখন সেট কৰিছো ইয়াত মই ষ্টেটমেন্ট দিয়া নাই পৰৱৰ্তী যিখন কুৱেশ্যন পেপাৰ হ'ব এই কুৱেশ্যন পেপাৰখনত ষ্টেটমেন্ট দি তোমালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম গতিকে তোমালোকে আমাৰ ইউটিউব চেনেল ষ্টুডেণ্টছ কুইন এছাম চাবৰ কাৰণে নাপাহৰিবা তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলৰ মাজত চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে এই কুৱেশ্যন কেইটাৰ এনসাৰ কৰি আমাৰ যি এই হোৱাটছআপ চেনেল বা হোৱাটছআপ গ্ৰুপ আছে গ্ৰুপত শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা আৰু তোমালোকে যদি এতিয়ালৈকে গ্ৰুপটোত জয়েন হোৱা নাই তেতিয়াহলে আমাৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাত গৈ তোমালোকে জয়েন হ'বা মই এই কুৱেশ্যন পেপাৰখনৰ PDF তাত শ্বেয়াৰ কৰিম তোমালোকে এখন ডাউনলোড কৰি লৈ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰিবা গতি ভিডিওটো ইমানতে সামৰিম আমাৰ যেটো ফেসবুক পেজ এই ফেসবুক পেজটোৰ নাম হৈছে নলিনীকান্ত ডেকা তোমালোকে আমাৰ ফেসবুক পেজটো আমাক ফলো কৰিব পাৰিবা তাৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে আমাৰ ষ্টুডেণ্টছ কুইন এছামত পোৱা ভিডিওসমূহ আমাৰ ফেসবুক পেজৰ জৰিয়তেও পাবৰ কাৰণে সক্ষম হ'বা গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰিম ইয়াৰ আগৰবাৰ যেনেকুৱা ধৰণে তোমালোকে সোশ্যাল সায়েন্সত যথেষ্ট সহায় পাইছিলা আশা কৰো এইবাৰো ষ্টুডেণ্টছ কুইন এছাম ইউটিউব চেনেলটোৰ জৰিয়তে সহায় পাবৰ কাৰণে সক্ষম হ'বা ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লগতে পৰীক্ষা উপযোগী ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা